বিজ্ঞান শাখাত টংলা চহৰলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰামানুজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী অংকিতা শৰ্মাই। অংকিতাৰ মন সুচিকিৎসক হোৱাৰ। ৰামানুজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা বিজ্ঞান শাখাত ৯৪.৮% উজলিল অংকিতা শৰ্মা। উল্লেখযোগ্য যে বিটিচি ওদালগুৰি জিলাৰ ভিতৰতে বিজ্ঞান শাখাত ৯৪.৮% পোৱা একমাত্ৰ ছাত্ৰীগৰাকী হৈছে অংকিতা শৰ্মা। অংকিতাৰ এনে ফলাফলত সন্তোষ প্ৰকাশ পিতৃ ভাৰতীয় সেনাবাহিনীৰ অৱসৰী জোৱান ৰমেশ শৰ্মা আৰু মাতৃ মৃদুলা শৰ্মা। টংলা চহৰৰ সমীপৱৰ্তী বৰজলাৰ মিলনপুৰৰ নিবাসী পিতৃ মহেশ শৰ্মা আৰু মাতৃ মৃদুলা শৰ্মাৰ সুসন্তান অংকিতাৰ এই ফলাফলত উৎফুল্লিত হৈ অভিনন্দন টংলা চহৰবাসীৰ। উক্ত ফলাফলত উৎফুল্লিত হোৱা মাতৃ মৃদুলা শৰ্মাৰ আত্মীয় কুটুম ছাত্ৰী অংকিতাৰ মুখৰ পৰাই আগবঢ়োৱা বক্তব্য শুনো আহকচোন। টংলাৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ, মোৰ নাম অংকিতা শৰ্মা। মোৰ ঘৰ টংলা মিলনপুৰত আৰু মই মেট্ৰিক টংলা মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা পাছ কৰি ৰামানুজনৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ এইবাৰ। কিমান শতাংশ তুমি নম্বৰ পাইছা? মই 94.8। কি সাবজেক্ট লৈছা? মই গোটেইকেইটাতে পাইছোঁ। তুমি এইখিনি যে ৰিজাল্টটো পালা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। হয় নেকি? প্ৰেৰণা কোন দিলে? মা, পাপা, দাদা আৰু ছাৰ, আমাৰ ৰামানুজনৰ প্ৰিন্সিপাল ছাৰ আৰু গোটেই টিচাৰখিনিৰ পৰা বহুত ছাপোৰ্ট পাইছোঁ। অনাগত দিনত কি হ'ব মন যায়? মই নীটৰ ফৰ্ম ফিল আপ কৰিছোঁ। এইবাৰ ডক্টৰ পাৰিলে এইবাৰ ডক্টৰ MBBS কৰিম। নহ'লে ছেকেণ্ড অপশ্যন মই এছিষ্টেণ্ট প্ৰফেচৰ হ'বলৈ ট্ৰাই কৰিম। ডক্টৰ কিয় পাইছিল ল'লা? ডক্টৰ কিয় পাইছিল ল'লা? চবকে হেল্প কৰিব পাৰিম ডক্টৰ হ'লে। তোমাৰ নিচিনা ল'ৰা ছোৱালীক কেনেকুৱা তুমি পঢ়ি এইখিনি ৰিজাল্ট পালা কি ক'বা তোমাৰ দৰে ল'ৰা ছোৱালীখিনি? হয়, মানে টিচাৰে যি কয় সেইটোৱে শুনিব লাগিব। ছাৰহঁতে যি কৈছিলে যেনেকৈ পঢ়িব দিছিলে তেনেকৈ পঢ়িছোঁ আৰু মোবাইলটো ইউজ কৰিব দিয়া নাছিলে যাতে। টিচাৰে যি কয় সেইখিনি ফ'ল' কৰিছিলোঁ আৰু প্ৰিন্সিপাল ছাৰ। তুমি যিটো ঘৰৰ পৰা বাহিৰত আছিলা লাইফটো কেনেকুৱা আছিল? ভালে, অলপমান বেয়াও লাগিছিলে মা পাপাৰ পৰা দূৰত, কিন্তু এইখিনি কষ্ট কৰিলোঁ কাৰণে আজিখিনি পালোঁ। কৰিব লাগিব সেইখিনি। 94% হৈছে। অনুভৱটো কেনেকুৱা আছিলে? ঘৰখনৰ কালে বেছি মনত পৰিছিলে? গোটেইখিনিয়ে, মা পাপা দাদা চবতে মনত পৰিছিলে। আকৌ এতিয়া ৰিজাল্টটো ভাল হোৱাৰ কাৰণে ভাল লাগিছে। যিমান দিন কষ্ট কৰিলোঁ সেইখিনি পালোঁ ফল বুলি কি ক'লে। ক'বা শেষত কি ক'বা? আৰু চবে পঢ়িব লাগিব, এইখিনি কষ্ট কৰিব লাগিব। ঘৰৰ পৰা দূৰত থাকি পেলাই এইখিনি কষ্টৰ কাৰণে পাইছোঁ আজি। আৰু যিসকল ল'ৰা ছোৱালীয়ে অনাগত 2027 চনত পৰীক্ষা অৱতীৰ্ণ হ'ব, তুমি কি পৰামৰ্শ দিবা সেইসকল ছাত্ৰ ছাত্ৰীক? চবে টিচাৰৰ কথা শুনিব লাগিব ৰিজাল্ট ভাল কৰিবলৈ হ'লে, আৰু কষ্ট কৰিব লাগিব, পঢ়িব লাগিব, মোবাইল কমকৈ চাব লাগিব। তুমি হোষ্টেলত আছিলা? হয়, বা ৰুমত আছিলা? হোষ্টেলত কেনেকৈ আছিলোঁ। পঢ়িছিলা তুমি? মানে ৰুটিন নাছিলে তেনেকৈ, যেতিয়াই মন যায় তেতিয়াই পঢ়োঁ আৰু খোৱা এইখিনি কৰিব লাগিব। আৰু বেলেগ ক'তোতো যাব দিয়া নাছিলে, অকল পঢ়াই আছিলে হোষ্টেলত। মানে স্কুল শেষ হোৱাৰ পিছত কৰিছিলোঁ। তুমি মোবাইলৰ প্ৰতি কিবা আসক্তি বা নাই, মোবাইল একদমেই এলাউড নাছিলে। মোবাইলতো প্ৰেৰণা দিয়া নাছিলে নেকি? নাই, মানে মোবাইল হোষ্টেলত এলাউডে নাই। তো মানে স্কুলৰ নোটছ আৰু বুক ৰিডিং কৰিব দিছিলে, সেইখিনিয়ে পঢ়িছোঁ। ছাৰে যেনেকৈ ফ'ল' কৰিব দিছিলে সেইখিনিয়ে কৰিছোঁ। শেষত ছাৰক কি ক'বা? ছাৰক বহুত বহুত থেংক ইউ কৈছোঁ। ছাৰৰ কাৰণে আজি এইখিনি হৈছে। প্ৰিন্সিপাল ছাৰক আমাৰ জৰিয়তে কি ক'বা? মা দেউতা, ওচৰ চুবুৰীয়া? হয়, চবে বহুত ছাপোৰ্ট কৰিছে, চবৰে আশীৰ্বাদ, সেইকাৰণে আজিখিনি পালোঁ। টংলা গৌৰৱ কি ক'বা? তোমাৰ কাৰণে টংলা গৌৰৱ আজি। হয়, ভাল লাগিছে, চবৰে আশীৰ্বাদ আৰু এইখিনি কাৰণে পাইছোঁ এইখিনি। নিজৰ আজি মানে মই প্ৰকাশ কৰিব নোৱাৰোঁ আৰু মই মানে কালি ৰিজাল্টটো পোৱাৰ সময়ত কান্দি পেলাইছোঁ আৰু মানে যেনেকৈ ভাবিছিলোঁ তেনেকৈ তাই পাছ কৰিছে। আশা কৰি আছিলোঁ, ভাল পাইছোঁ আৰু ফূৰ্তি লাগিছে। আৰু যিবিলাকে তাইক আশীৰ্বাদ দিছে, সহায় কৰিছে, তেওঁলোককো ধন্যবাদ দিছোঁ। আৰু ছাৰক বিশেষকৈ ধন্যবাদ দিছোঁ। তেওঁ বহুতখিনি ছাপোৰ্ট কৰিছে তাইৰ মানে আজি যিখিনি মানে এই পালে, এইখিনি ছাৰে বহুতখিনি সহায় কৰিছে। এগৰাকী অভিভাৱক হিচাপে সফল হৈছে নে আপুনি? হৈছোঁ আৰু আগলৈও আশা কৰিছোঁ। আকৌ এই ক্ষেত্ৰত কি ক'ব উঠি অহা ল'ৰা ছোৱালী অভিভাৱকক? মানে প্ৰথম গুৰু মাক দেউতাক, ছেকেণ্ড গুৰু টিচাৰ। গতিকে যদি ল'ৰা ছোৱালীয়ে মাক দেউতাক আৰু টিচাৰৰ কথা মতে আগবাঢ়ে, যিকোনো ক্ষেত্ৰতে নহওক সফল হ'বই আৰু সেইটো হ'ব লাগে। আৰু সদায় তেওঁলোকৰ যেনেকৈ পথ দেখুৱাই সেনেকৈ আগবাঢ়িব লাগে। কিমান উৎসাহী এতিয়া? বহুত, প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু যেনেকৈ ভাবিছিলোঁ, তাইৰ পৰা আশা কৰিছিলোঁ, গোটেইখিনিয়ে তাই মানে আজি দিছে আৰু সকলোৱে তাইক মানে প্ৰশংসা কৰিছে আৰু আগলৈ আগুৱাই যাবলৈ আশীৰ্বাদ দিছে। ওচৰ চুবুৰীয়াইও কৰিছে।
নমস্কাৰ, ভাল লাগিছে। মই ওচৰৰ বৰমাক হওঁ, ভাল লাগিছে। তাই সৰুৰ পৰাই বহুত চোকা ছোৱালী, ভাল লাগিছে। এতিয়া তাইৰ ৰিজাল্টত আমি চবেই সকলোৱে সুখী। আহিছোঁৱে কালি দৌৰা-দৌৰিকৈ, একদম মই নাছিলোঁ যদিও ফোন কৰি মোক জনাইছে আৰু আহিছোঁ আমি ধুনীয়াকৈ আৰু বহুত ভাল লাগিছে। আগলৈ বহুত ভাল হওক, আগলৈ তাই মনত যি আশা কৰিছে সেইখিনি তাই মানে হেৰি হওক, পূৰ হওক, এনেকৈ আশা কৰিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমাৰ টংলাবাসীৰ কাৰণে, আমাৰ মিলনপুৰৰ কাৰণে তাই গৌৰৱ। বহুত ভাল লাগিছে। কি ক'ব? অংকিতা আমাৰ সকলো মৰমৰ আৰু অকল টংলাৰ নহয়, আমাৰ বৃহত্তম টংলাৰ গৌৰৱ। আমাৰ যথেষ্ট আমি হেৰি হৈছে, আনন্দিত হৈছোঁ, ভাল লাগিছে। মই খবৰটো অলপ দেৰিকৈ পাইছোঁ। মোৰ আশাটো কম হয় বা হেৰিটো পাছ কৰাটো আজি গম পালোঁ। মই গম পাই লগে লগে আহিলোঁ আৰু বহুত আনন্দিত হৈছোঁ। অঞ্চলটোৰ এটা সুনাম আনিছে আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু তাই হেৰি মনোকামনা হেৰি সম্পূৰ্ণ হওক আৰু ইয়াতকৈ আমি আৰু বহুত আশা কৰিছোঁ। এতিয়া আমাৰ এইটো আশা এতিয়া এক প্ৰকাৰ ক'ব গ'লে আমাৰ আৰম্ভণি। ভৱিষ্যত আমাৰ বহুত আশা আছে, ঈশ্বৰে কৃপা কৰক, সেয়া কামনা কৰিছোঁ। বিশেষকৈ আমি দেখিছোঁ উঠি অহা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মাক দেউতাকে আৰু শিক্ষাগুৰুক মানিলে এনেধৰণৰ হেৰি পায়, ৰিজাল্ট পায়। আমি সৰুৰ পৰা দেখিছোঁ তাই যথেষ্ট অমায়িক। আৰু এটা আপোনালোকক ক'ম যে এওঁলোকৰ ঘৰুৱা যিটো পৰিৱেশ, সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ, ঘৰুৱা পৰিৱেশ, মানে এটা আমাৰ অভিজান্ত পৰিৱেশ নহয়। আৰু এওঁলোকৰ ঘৰ আছে, গাঁৱত ঘৰ আছে। এওঁলোকে একেবাৰে সহজভাৱে থাকে। বৰ্তমান যুগৰ যিটো মানে বহুত পাৰিলে এটা বহুত মানে কিবা কিবি আধুনিক পৰিৱেশত মানুহ এটা দেখায়, কিন্তু এওঁলোকক আমি তাৰমানে আমি এতিয়া মাইনাক তাৰমানে সৰুৰ পৰা সেই পৰিৱেশটো আমি দেখা পোৱা নাই। এওঁলোকৰ ঘৰুৱা পৰিৱেশ সম্পূৰ্ণ এটা মানে হেৰিভাৱে ক'ব গ'লে সহজ সৰলভাৱে অলপ হেৰিভাৱে আমাৰ থকা মানুহ অলপ তাৰে কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।